হবি জয় দুর্যোধন জয় জয় দুর্যোধন জয় জয় দুর্যোধন জয় 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 অগাধ সাধনা লাভ কৰি দুয়ো অমৰত্ব সমবৰ আজি পৰ্যন্ত পৃথিৱীত দৈত্যৰ বীৰত্ব ৰাখিছো জীয়াই স্বৰ্গত থাকিও দেৱতা সমাজে আমাৰ ভয়ত ধৰে ধৰা ধৰে হৈ কম্পমান হয় সিহঁতৰ হৃদয়ত কৰি উঠা কম্পনে এই আনন্দৰ জোৱাৰ তুলি বিজয়ৰ ৰক্ত ধৈৰ্য উত্তোলন হৈ দৈত্যৰ সাম্ৰাজ্য সঁচা কথা আমার শক্তি পরাক্রম বিশ্বর টান কর্তার আমাকে হরবত্তে করেছে কিন্তু দাদা ও ভাই কেটি আমার ইচ্ছা হয় অমুত্তর উর্মিলার ফলয়র মতরঙ্গ সৃষ্টি করে মুহূর্ততে সরকার করিন অচিৰেই মিলিব ভাগ্যত তুমি আৰু মই যেতিয়ালৈকে থাকিম লগত আমাক পৰাস্ত কৰিব পৰা বীৰে ঈশ্বৰ বীৰ আৰু ৰাজ্যৰ সংবাদ কি আমাৰ সকলো পূজাই কৰা নাই কৰিলে নাই আমার সকল পদাই করা নাই কিন্তু আমার বর্তমান দুজন রেখে আর দিয়া ভয়ত হাত চমের করেছে বলে সামান্য তপস্বীর ইমান সাহস দৈত্যৰ ৰাজ্যত থাকি কৰ দিয়াৰ ভয়ত আশ্ৰমেৰি কৰিছে পলায়ন সিহঁতক ধৰি আনি হাতে গলে দাসত্বৰ শিকলি পিন্ধাই বন্দী কৰি ৰাখিব অন্ধকাৰ পোতাহল তার বাবে কোনো চিন্তা নকৰি এই কাল রূপ ধৰি চতুর্দিকে সৈন্যময় কৰিছো সঞ্চাল কৰায়ত্ত হব দুয়ো উন্নতি ফল আৰু ভাই বহুদিন মধুবনৰ একো সংবাদ পোৱা নাই তুমি এবাৰ নিজে গৈ মধুবনৰ সংবাদ লৈ আহিবা মই এতিয়াই মধুবনলৈ যাত্ৰা কৰিম ভাই
কিন্তু দাদা কিয় জানো মনে মোৰ ভয় ঘনে ঘনে কোনোবা শত্ৰুৱে যেন আমাক ধৰিছে আগুৰি তুমি অতি সযতনে ৰাজ্য কৰিবা শাসন মই যাওঁ মধুবনৰ পাখে শত্ৰুও আজি শংকিত শত্ৰুৰ বাবে শত্ৰু নিপতিময়ে উজ্জয়িনী ৰাজ্যৰ কাষত আছে মোৰ প্ৰতিৰক্ষাৰ বাবে বীৰ সেনানী পাচিৰৰ দৰে আচ্ছাদন গঢ়ি তুলিব পৰা বীৰ ভক্তিকা এনেস্থলত কোন শত্ৰুৰ বাবে মই সংশংকিত আহক শত্ৰু মোৰ সিহঁতৰ নিক্ষিপ্ত ক্ষেপণাস্ত্ৰ বাটতে কাটি সিহঁতৰ মুণ্ড ছেদন কৰি ভূপতিত মই কৰিম ধূলিৰ দৈত্যেশ্বৰৰ জয় হওক জয় হওক জয় হওক তুমি দৈত্য কিংবা মানৱ শত্ৰু কিংবা মিত্ৰ কোৱাটো তালিকে দৈত্যপতি মই দৈত্য কিবা মানৱে একো নহয় কালৰ আদেশতে নিজৰ ৰাজত্ব ল'বলৈ মই মৰ্ত্যত আহিছো মই যুৱৰাজ কলি হয় দৈত্য তাৰ মানে তুমি দেৱতা হয় দৈত্য স্বৰ্গৰ দেৱতা হয় কিবা জানো প্ৰয়োজনে দৈত্যৰ কাষত দৈত্যপতি আপোনাৰ দৰে বীৰ পৰাক্ৰমী মহাবীৰৰ ওচৰতে আশ্ৰয় বিচাৰি আহিছে আশ্ৰয় হয় দৈত্য আশ্ৰয় দিব লাগে তোমাক হয় দৈত্যপতি স্বৰ্গৰ দেৱতাক দৈত্যই আশ্ৰয় দিব লাগে দৈত্যপতি ইয়াত কোনো জটিলতা নাই আচলতে মোৰ বাসস্থান স্বৰ্গ ৰাজ্য কিন্তু কালৰ আদেশতে নিজৰ ৰাজত্ব ল'বলৈ মৰ্ত্যত আহি নিৰাশ্ৰয় হোৱাৰ বাবে আপোনাৰ ওচৰতে আশ্ৰয় বিচাৰি আহিছো যাতে শুনিবলৈ পাইছো আপুনি বোলে মহাবীৰ মহাপৰাক্ৰমী আপোনাৰ ওচৰত আশ্ৰয় পালে মোৰ এই জীৱন ধন্য লগতে দৈত্যপতি প্ৰয়োজনত আপোনাক মই সত্যভাৱে দিহা পৰামৰ্শ দি সহায় কৰিব পাৰিম তুমি কিন্তু উচিত কথাই প্ৰকাশ কৰিছা দৈত্যপতি বাৰু নিঃসন্দেহে তোমাক মই কৰিলো আশ্ৰয় দৈত্যপতি তুমি আজিৰ পৰা নিঃসন্দেহে মোৰ ৰাজ্যত মুক্ত মনে বিচৰণ কৰিব পাৰিবা ভাল আৰু পাৰ্য মানে মোকো কৰিবা সহায় নিশ্চয় যুৱৰাজ দৈত্যপতি ব'লা এতিয়া খন্তেক কৰোঁগৈ বিশ্ৰাম বলো ৰাজা পৰীক্ষিত তোমাৰ ৰাজ্যতে এই কলি দ্বাৰা নিৰ্গত হোৱা পাপৰ ক্ষুদ্ৰাতি ক্ষুদ্ৰ বিন্দুবোৰ ভয়ংকৰ বিষবাষ্পলৈ পৰিণত হোৱা সময় অতি সন্নিকট বিষ বাষ্প পাপৰ বিষ বাষ্প